বোকাখাটত মুখ্যমন্ত্ৰীয়ে সোৱাদ ল'লে পেৰা পুৰি আৰু ৰবাব টেঙাৰ দেওপাহাৰ আৰু বোকাখাট ষ্টেডিয়ামৰ উন্নয়নৰ বিষয়ে মুখ্যমন্ত্ৰীৰ ঘোষণা শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ ঘৰলৈ গৈ আকাশ ফুকনক ক্ষমা খোজাৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ ঠিকাদাৰ গোবিন্দ পেগুৰ বিৰুদ্ধেও লোকনিৰ্মাণ বিভাগ ব্যৱস্থা গ্ৰহণৰ প্ৰসংগ উল্লেখ কৰিলে মুখ্যমন্ত্ৰীয়ে Bitu, sang. Packing box. মই বোকাখাটত প্ৰায়ে পেৰা আৰু পুৰি খাওঁ মুখ্যমন্ত্ৰী হোৱাৰ পিছত য'তে থাকোঁ তালৈকে মাতি নি খাইছিলোঁ আজি যিহেতু গোলাঘাটৰ পৰা গাড়ীৰে গুৱাহাটীলৈ উভতি যাম সেইকাৰণে গোপাল কৃষ্ণত সোমাই পেৰা আৰু পুৰি খালোঁ সকলোকে লগো পালোঁ ভাল লাগিলে মনটো এতিয়া লাহে লাহে গুৱাহাটীত গৈ থাকিম আৰু দেওপাহাৰৰ কাৰণে মই ব্যৱস্থা কৰি আছোঁ অলৰেডি আৰ্কিঅলজিৰ টিমে লাগি আছে আমি গোটেই পাহাৰখনতে এটা খনন আৰু প্ৰত্নতান্ত্ৰিক অনুসন্ধান চলাবৰ কাৰণে সিদ্ধান্ত লৈছোঁ মই যিমান সোনকালে পাৰোঁ আপোনালোকক ভাল খবৰ দিম বোকাখাট ষ্টেডিয়ামটোতো হেলিপেড ভাঙি দিয়া হ'ল ষ্টেডিয়ামৰ কাম আগবাঢ়ি আছে মই অতুল দাক কৈছোঁ আৰু অলপ ডাঙৰ কৰি লওক দেখা গৈছে যে হস্পিটেলখনত কিন্তু বিল্ডিং হ'ল কিন্তু হস্পিটেলখনত এনাষ্টেচিয়লজি আৰু গাইনকলজিৰ অভাৱ আছে মই কথা পাতিছোঁ ঠিক কৰি দিম আৰু দেখা ঠিকাদাৰগৰাকী কিন্তু দুৰ্নীতিত আকাশ ফুকন সমাজসেৱী ল'ৰা ভাল ল'ৰা কিন্তু মানুহৰ যদি মুখখন ভাল নাথাকে তেতিয়াহ'লে মানুহে বেয়া পায় আৰু বিজেপি দলে এটা পাৰ্টিত আমি বিচাৰোঁ যে অলপ মানুহ সংস্কৃতিবান হওক ডাঙৰক সন্মান কৰক সৰুক মৰম কৰক ৰনোজ পেগু এজন আমাৰ জ্যেষ্ঠ মন্ত্ৰী তেওঁৰ বিষয়ে যিখিনি কথা কৈছে শুনি মোৰ বেয়া লাগিছে মই ভাবোঁ যে আকাশ ফুকনে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগে ৰনোজ পেগুৰ ঘৰত গৈও ক্ষমা খুজিব লাগে আৰু আমাৰ দলটোৰ যিটো পৰম্পৰা সেই পৰম্পৰা মতে চলিব লাগে যিজন ঠিকাদাৰ তেওঁৰ বিষয়েও কিছু কথা শেহতীয়াকৈ প্ৰকাশ পাইছে মই ভাবোঁ যে এইটো ডিপাৰ্টমেণ্টে চাব লাগে যে কমপ্লিট নোহোৱা কাম এটা কেনেকৈ কমপ্লিশ্যন দেখুৱাইছিলে সেই বিষয়ে ডিপাৰ্টমেণ্টে চাব তাত মোৰ ক'বলগীয়া একো নাই কিন্তু মোৰ দলৰ মানুহজনৰ যদি কথা আচাৰ ব্যৱহাৰ ভাল নাথাকে মানুহে 10জনে মোকে প্ৰশ্ন সুধিব যে আপোনাৰ দলত কিয় এনেকুৱা মানুহৰ ডেকা বয়সত ভুল হয় ভাল কৰি ডাঙৰজনক ক্ষমা খুজি ৰাইজক ক্ষমা খুজি নিজক সংশোধন কৰি মানুহ আগুৱাব লাগে ঠিক আছে বোকাখাটৰ পৰা ভৱানন্দ কলিতাৰ ৰিপৰ্ট অসম টুডে।